যদি অসমত আন্দোলন নহয়, ধৰ্ণা ধৰ্মঘট বন্ধ আৰু অলপ লেফটিষ্ট টেন্ডেন্সিটো যদি কমি যায়, তেতিয়াহ'লে অসমৰ উন্নতি কোনেও ধৰি ৰাখিব নোৱাৰে। মৰিগাঁও জিলাৰ এটা খুব ইম্পৰ্টেণ্ট ৰাস্তা বালিমুখী পৰা বুঢ়াগাঁও হৈ চিলডুবিলৈ, এই ৰাস্তাটোৰ কাৰণে 70 কোটি টকা অনুমোদন কৰিছো। মৰিগাঁও নগৰৰ পুৰা ড্ৰেইনেজ চিষ্টেমটো নতুনকৈ সুন্দৰ কৰাৰ বাবে আগতে মই এটা এনাউন্সো কৰিছিলো, গোটেইখিনি মিলি 55 কোটি টকাৰ অনুমোদন জনাইছো। মৰিগাঁও চাৰ্কিট হাউচটো নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে আমি 15 কোটি টকাৰ অনুমোদন জনাইছো। জোনবিল মেলাত এটা সুন্দৰ ষ্টেজ নিৰ্মাণ কৰিবৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন জনাইছো। ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামৰ বাকী থকা পেভিলিয়নখিনি নিৰ্মাণ কৰি তাক আটক ধুনীয়া কৰাৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন জনাইছো। জালুগুটি গাঁৱত ইলাৰাম বাপ, যি আমাৰ নৱ বৈষ্ণৱ আন্দোলনৰ এগৰাকী মহান পুৰোধা আছিল, জালুগুটিত সেই স্থানত প্ৰকল্প এটা নিৰ্মাণৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন কৰিছো। মৰিগাঁৱত অডিটৰিয়ামৰ অভাৱ, 1000 লোক বহিব পৰাকৈ সভা সমিতি কৰাৰ অভাৱ। মৰিগাঁৱত ইলাৰাম দাস আটাৰ নামতে প্ৰায় 20 কোটি টকা খৰচ কৰি শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে এটা আটকধুনীয়া প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবেও কেবিনেটে অনুমোদন দিছে। ইয়াৰ উপৰিও মিকিৰ ভাটাত এটা অতিথিশালা, তিৱা সাহিত্য সভাৰ ভৱন আৰু এই দুটা নিৰ্মাণৰ বাবেও আমি 1 কোটি টকাকৈ অনুমোদন দিছো। কপাহেৰা ষ্টেডিয়ামখন সম্পূৰ্ণ কৰাৰ বাবে 3 কোটি টকাৰ আৰু এটা অনুদান কেবিনেটে ঘোষণা কৰিছে। মৰিগাঁৱৰ কেইবাখনো বিদ্যালয়ে ইতিমধ্যে 100টা গৌৰৱোজ্জ্বল বছৰ পাৰ কৰিছে। মই জিলা কৈছো, সমষ্টি কোৱা নাই। মৰিগাঁৱৰ চেণ্ট্ৰেল মতিৰাম বৰা হায়াৰ ছেকেণ্ডেৰী স্কুল, আজাৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, গড়মাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়, মিকিৰ ভেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়, চুকদল সৰুবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰিগাঁও কলেজিয়েট হায়াৰ ছেকেণ্ডেৰী স্কুল, মইৰাবাৰী গাৰ্লছ হাইস্কুল, লাহৰীঘাটৰ GRB চৰাইহাগী ছেকেণ্ডাৰী স্কুল আৰু লাহৰীঘাটৰে ফলিহামাৰী হাইস্কুলৰ বাবে প্ৰতিখন স্কুলৰ বাবে আমি 8 কোটিকৈ টকা অনুমোদন জনাইছো, যাতে অতি সুন্দৰ একোটা ভৱন আমি নিৰ্মাণ কৰি উলিয়াব পাৰো। ইয়াৰ উপৰিও মৰিগাঁও কলেজ, জাগিৰোড কলেজ, মায়ং আঞ্চলিক কলেজ, ঘনকান্ত বৰুৱা কলেজ, ভোৰাগাঁও কলেজ, লাহৰীঘাট কলেজ, চৰাইবাহী কলেজ আৰু মইৰাবাৰী কলেজ, প্ৰতিখন কলেজলৈ আমি 5 কোটিকৈ টকাৰ অনুমোদন দিছো। মই ভাবো প্ৰায় 270 কোটি টকাতকৈও অধিক মৰিগাঁও জিলাৰ আৰ্থ সামাজিক বিকাশৰ বাবে আমি ব্যয় কৰিব পাৰিম। আমাৰ চলি থকা আঁচনিবিলাকৰ উপৰিও মৰিগাঁও জিলাৰ উন্নয়নৰ কাৰণে এই আঁচনিখিনি আমি ঘোষণা কৰিছো। দীৰ্ঘকালীন ভিত্তিত মৰিগাঁৱত মেডিকেল কলেজখন হৈ যোৱাৰ লগে লগে তাত BSc নাৰ্ছিং কলেজ এখন স্থাপনৰ বাবেও আমি প্ৰচেষ্টা হাতত ল'ম। জাগিৰোডত উদ্যোগিক পাম হোৱাৰ পিছত, ছেমি কণ্ডাক্টৰ উদ্যোগ হোৱাৰ পিছত মৰিগাঁৱক লৈ বা জাগিৰোডক লৈ মানুহৰ এটা উৎসাহ আছে। গতিকে আমি মৰিগাঁও জিলাৰ উপায়ুক্তক অনুৰোধ কৰিছো, যদি ৰাইজৰ আপত্তি নাথাকে, মৰিগাঁৱত 1000 বিঘা মাটিৰে আৰু এটা ঔদ্যোগিক পাম আমি নিৰ্মাণ কৰিবলৈ আগ্ৰহী। জিলা উপায়ুক্ত মহোদয়ক ৰাইজৰ লগত কথা বতৰা পাতি কোনো ধৰণৰ জোৰ জুলুম নকৰাকৈ, হুলস্থুল নকৰাকৈ এটা স্থানত বা দুটা স্থানত আমি যাতে 2টা ঔদ্যোগিক পাম নিৰ্মাণ কৰিব পাৰো, তাৰ বাবে আমি চেষ্টা কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু আপোনালোকে গমেই পায় যে 1 ফেব্ৰুৱাৰীত মৰিগাঁও জাগিৰোডৰ ৰাস্তাৰ ওপৰত যিখন দলং আছিল, জাগি ভকত গাঁৱৰ দলংখনো শুভ উদ্বোধন কৰা হ'ব। মৰিগাঁও জিলাত 27খন প্ৰাথমিক স্কুল, 100 বছৰীয়া স্কুল আছে, তেখেতসকলে কেনেকুৱা ধৰণৰ সহায়? আজি আমি ইয়াত ঘোষণা কৰা নাই, এইখিনিতো স্পেচিয়েল। বাকী চৰকাৰী আঁচনিৰ জৰিয়তে শিক্ষা বিভাগে সহায় কৰি থাকিব। ৰাইজৰ এটা কথা আছিল যে লখিমপুৰ জিলাৰ যিটো জন্মস্থান সেই স্থলত পৰ্যটনৰ ব্যৱস্থা কৰিব পাৰে পৰ্যটনৰ ব্যৱস্থা, কিন্তু জন্মস্থানত কি কৰিব পাৰে এইখনতো পীযুষ হাজৰিকাৰ গাঁৱে। তেওঁ এটা ৰাইজৰ লগত আলাপ আলোচনা কৰক। 2025ৰ পিছত চাব কিমান আগবাঢ়ি গৈ আছে মৰিগাঁও। চাইনিং শব্দ মই ক'ব নোখোজো, কাৰণ চাইনিং মানে আৰু তাৰ মিনিং কিমান ডিগ্ৰী কি কথা বহুত আহিব। কিন্তু যদি অসমত আন্দোলন নহয়, ধৰ্ণা ধৰ্মঘট বন্ধ আৰু অলপ লেফটিষ্ট টেন্ডেন্সিটো যদি কমি যায়, তেতিয়াহ'লে অসমৰ উন্নতি কোনেও ধৰি ৰাখিব নোৱাৰে।
না এতিয়াই দেখোন মই ক'লো দুটা যদি ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট আপোনালোকে কৰিব মাটি দিয়ে তাতেইতো 600 কোটি টকা লাগিব গতিকে কোনো অসুবিধা নাই আজি মৰিগাঁৱত কেইদিনমান আগতে জাগিৰোডত পানী যোগান প্ৰকল্প হ'ল কেইদিনমান আগতে জাগিৰোডত চেণ্ট্ৰেল স্কুলখন ভাৰত চৰকাৰে আকৌ এপ্ৰুভ কৰি দিলে চলি থকা কথাবিলাক মই কোৱাই নাই আৰু আহি থাকিলে আৰু কিবা কিবি দি থাকিম মাতি থাকিব